নীলবাগানস্থিত সাস মিছন 50 মেধাৱী শিক্ষাৰ্থীসকলৰ বাবে লৈ আহিছে এটি ভাল খবৰ। অনাথ মেধাৱী শিক্ষাৰ্থীৰ বাবে 100% বিনামূলীয়া পঢ়া শুনাৰ ব্যৱস্থা অনুষ্ঠান কৰ্তৃপক্ষৰ। অনুসূচিত জাতি জনজাতিৰ শিক্ষাৰ্থীৰ বাবে 50% মাচুল ৰেহাইৰ ব্যৱস্থা আছে অনুষ্ঠানখনত। অহা 5 জানুৱাৰীত অনুষ্ঠিত হ'ব ছাত্ৰবৃত্তি আৰু প্ৰৱেশ পৰীক্ষা। হুজাই জিলাৰ প্ৰাণকেন্দ্ৰ নীলবাগানত আৰম্ভ কৰা হৈছিল সাস মিছন 50 নামৰ উন্নতমানৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান। ডক্টৰ হবিবুৰ ৰহমানৰ নেতৃত্বত এই শিক্ষানুষ্ঠানখনৰ 2025-26 বৰ্ষৰ নামভৰ্তিৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰা হৈছে। এই উপলক্ষে বিদ্যালয়ৰ চৌহদত এক সংবাদমেলৰ আয়োজন কৰি সাস মিছন কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি, ছাত্ৰবৃত্তি আৰু প্ৰৱেশ পৰীক্ষা সম্পৰ্কীয় এক পুস্তিকা জাৰি কৰে। সাস মিছন 50 নামৰ শিক্ষানুষ্ঠানখনত 2025-26 শিক্ষাবৰ্ষৰ 8ম শ্ৰেণীৰ পৰা 12ম শ্ৰেণী বিজ্ঞানলৈ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। নামভৰ্তিৰ বাবে এক সুকীয়া প্ৰৱেশ পৰীক্ষাৰ ব্যৱস্থা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। অহা 5 জানুৱাৰীত প্ৰৱেশ পৰীক্ষাৰ দিন থিৰাং কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। সাস মিছন 50ৰ বাবে আয়োজন কৰা প্ৰৱেশ পৰীক্ষাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা ছাত্ৰৰ বাবে 100% মাচুল ৰেহাই দিয়াৰ লগতে বিশেষ ছাত্ৰবৃত্তিৰ ব্যৱস্থা কৰিছে। একেদৰে চতুৰ্থ স্থানৰ পৰা 10ম স্থান লাভ কৰা ছাত্ৰৰ বাবে 40,000 টকা ছাত্ৰবৃত্তি আৰু মুঠ বিদ্যালয়ৰ মাচুলৰ 50% ৰেহাই দিয়া হ'ব বুলি সংবাদমেলত সদৰি কৰা হয়। সাস মিছন 50ৰ বাবে অনুষ্ঠিত হ'বলগীয়া প্ৰৱেশ পৰীক্ষাত যোগ্যতা অৰ্জন কৰা ছাত্ৰৰ বাবে মুঠ মাচুলৰ 25% ৰেহাই দিয়া হ'ব বুলিও সংবাদমেলত জানিব দিয়ে। বিদ্যালয়খনত 12ম শ্ৰেণীত অধ্যয়নৰত আৰু উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ বাবে এবছৰীয়া নীট জেইৰ কোচিঙৰ ব্যৱস্থা কৰা হৈছে। IIT NITৰ পৰা অধ্যয়ন কৰি অহা ফেকাল্টিৰ দ্বাৰা বিদ্যালয়খনত পাঠদান দিয়া হ'ব বুলিও আজিৰ সংবাদমেলত অৱগত কৰে অধ্যক্ষ ডক্টৰ হবিবুৰ ৰহমানে। এইখিনিতে সংবাদমেলৰ কিছু অংশ আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নীলবাগান লাইভ। আগৰ বছৰৰ দৰে এইবাৰ সাস মিছন 50 এডমিশ্যন কাম স্কলাৰশ্বিপ টেষ্ট পাতিছোঁ। আমাৰ সাস মিছন 50 যিখন হৈছে ইণ্ডিয়াজ ইউনিক ইণ্টিগ্ৰেটেড ছায়েন্স ইনষ্টিটিউট। তাতে আমি ফাউণ্ডেশ্যনৰ পৰা ষ্টুডেণ্টক ট্ৰেইন দিয়া হয় যে ভৱিষ্যতে যে ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব বা ছায়েন্স ৰিলেটেড যিকোনো প্ৰফেশ্যনত যাব পাৰে। সেই হিচাপত আমি ষ্টুডেণ্টক ট্ৰেইন আপ কৰোঁ। ৰেগুলাৰলি DPP, মক টেষ্ট এইবিলাকৰ হিচাপে ষ্টুডেণ্টে যাতে ফিউচাৰত প্ৰব্লেমত ফেচ নকৰে। আৰু এইখন হৈছে আমাৰ এখন ইউনিক ইনষ্টিটিউট আৰু ইয়াতে আই থিংক হুজাই ডিষ্ট্ৰিক্টত অনলি ইনষ্টিটিউট যিখন ছায়েন্স ইনষ্টিটিউট হয়। তো মই আপিল কৰিব খুজিছোঁ সকলো পেৰেণ্টছক, আপোনালোকে আগুৱাই আহক আৰু আমাৰ যিটো এডমিশ্যন কাম স্কলাৰশ্বিপ টেষ্ট পাতি আছোঁ অহা 5 জানুৱাৰী 2025ত আপোনাৰ ল'ৰা বা ছোৱালী যদি পঢ়ি আছে ক্লাছ 7ত তেতিয়া 8ত দিব পাৰিব আৰু 8ত পঢ়িলে 9ত এডমিশ্যন দিব পাৰিব। আৰু 10ৰ টকা ষ্টুডেণ্টে যদি তেওঁলোকে ভৱিষ্যতত ছায়েন্সত পঢ়িব খোজে, লগতে ইণ্টিগ্ৰেটেড কাৰিকুলাম নীট অৰ JEE অৰ আদাৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব খোজে, তেওঁলোকে আমাৰ এক্সামত এপিয়াৰ কৰিব। এপিয়াৰ কৰিলে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ৰেংক হ'লে 100% ফ্ৰী পঢ়া শুনা কৰিব পাৰিব। আপ টু 10th ৰেংক হ'লে তেওঁলোকে 50% স্কলাৰশ্বিপ পাব আৰু কোৱালিফাই কৰিলে 25% স্কলাৰশ্বিপ পাব। আৰু ইয়াতে হোষ্টেল বহুত বয়জ এণ্ড গাৰ্লছৰ আছে, সেল্ফ ষ্টাডি তথা ডাউট ক্লিয়াৰেন্স ছেশ্যন, এভৰি 15 days ইণ্টাৰভেল মক টেষ্ট আৰু এইবিলাক চব ফেচিলিটি আছে। আই আপিল, আই ৰিকুৱেষ্ট, যিহেতু আমি নতুন কৰিছোঁ সেইকাৰণে আহি থাকক আৰু আমি আগলৈ এইখন আৰু আগুৱাই যাব। আৰু আপোনালোকৰ যদি সহায় সহযোগিতা থাকে আমি আগুৱাই যাম, আমাৰ অঞ্চল আৰু ডেভেলপ হ'ব, আমাৰ অসমো ডেভেলপ হ'ব।